আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে 3টা বঁটা প্ৰদানৰ ঘোষণা আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে 3টা বঁটা প্ৰদানৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ধৰ্মেন্দ্ৰ খাগলাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলগীয়া এই বঁটা 3টা হৈছে ক্ৰমে প্ৰয়াত লক্ষীপ্ৰসাদ মেছ সোঁৱৰণী আপকু কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা 2025 শ্ৰেষ্ঠ আৰু দ্বিতীয়টো হৈছে প্ৰয়াত কাজিৰ ৰংপিপি সোঁৱৰণী আপকু কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা 2025 উদীয়মান আৰু 3 নম্বৰটো হৈছে প্ৰয়াত লাংকুং ৰংহাং আৰু থাংপি তেৰাংপি সোঁৱৰণী আপকু কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সংবাদ সাহিত্য বঁটা 2025 এই 3টা বঁটা আগবঢ়াইছে পাৰখোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মামনি বড়ো মেছ ভাৰত চৰকাৰৰ উত্তৰ পূব পৰিষদৰ শিলংস্থিত ডনাৰ মন্ত্ৰালয়ৰ সদস্য তথা অৱসৰপ্ৰাপ্ত আইএছ বিষয়া লংকি ফাংছ আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক তথা সমাজকৰ্মী দৰসিং ৰংহাঙে অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংবাদিক আৰু সাংবাদিকৰ সততা নিষ্ঠা সামাজিক দায়বদ্ধতা শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এখন স্মৰণিকা প্ৰকাশৰ বাবেও হাতত লোৱা হৈছে আনহাতে অহা 3 আগষ্টত ডিফু ক্লাবত প্ৰদান কৰিবলগীয়া বঁটা প্ৰদানৰ বাবে ইতিমধ্যে জুৰি বোৰ্ড গঠনো কৰা হৈছে এই জুৰি বোৰ্ডৰ সদস্যসকল হৈছে ক্ৰমে বকলিয়াঘাটৰ বিশিষ্ট সাহিত্যিক লেখক ভৱেন কোচ ডিফুৰ বিশিষ্ট সাহিত্যিক লেখক ভৱপ্ৰসাদ দেউৰী আৰু ৰজা পথাৰৰ বিশিষ্ট লেখক কবি শৰৎ পাটৰ কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট নিভাজ অসম লাইভ আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন কাৰ্বি আংলং কমিটি উদ্যোগত সাহিত্য সংবাদ বঁটা তেওঁলোকে এই বঁটা প্ৰদানৰ কাৰণে কাৰ্যসূচী হাতত লৈছে গতিকে মই এই সুযোগতে মই মোৰ মা দেউতা স্বৰ্গীয় লাংকুং ৰংহাং আৰু স্বৰ্গীয় থাংপি তেৰাংপি তেওঁলোকৰ নামত মই বঁটাটি তেওঁলোকৰ উদ্যোগত বঁটাটি প্ৰদান কৰিব বিচাৰিছোঁ মই স্পন্সৰশ্বিপ হ'ব বিচাৰিছোঁ মা দেউতাৰ স্মৃতিৰ কাৰণে গতিকে মই মোৰ ফালৰ পৰা এই এপকো যি উদ্যোগ হাতত লৈছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ কাৰ্যসূচীবোৰ সফল হওক মই তেওঁলোকৰ সংগঠনটো যাতে ভৱিষ্যত কাৰ্বি আংলং সমগ্ৰ অসম আৰু সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকৰ যি আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ যোগেদি যাতে তেওঁলোকৰ কাম কাজবিলাক যাতে সুন্দৰ হওক সেইখিনি কামনা কৰি মই সমূহ ৰাইজক তেওঁলোকৰ এই সংবাদৰ যোগেদি মই অৱগত কৰিব বিচাৰিছোঁ আজি মই আনন্দ পাইছোঁ যে আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন আপকু কাৰ্বি আংলং ইউনিটে এটা ভাল অনুষ্ঠান আগবঢ়াব বিচাৰিছে তেখেতসকলৰ বাৰ্ষিক অনুষ্ঠান অতি সোনকালে পাতিব তেওঁলোক জয় জয়তে মোৰ তৰফৰ পৰা তেওঁলোক স্বাগত জনাইছোঁ আৰু এই সুযোগতে আমি বৰ সৌভাগ্য যে আজি ইয়ালৈকে এইটো দুৱাৰলৈকে আহি পাইছোঁ মোৰ মাতৃ কাজিৰ ৰংপিপি তেখেত মোৰ মাতৃ আছিলে গতিকে মই মাক একো সেৱা কৰিব নাছিলোঁ হয়তো আমি বহুত দূৰলৈ গৈছোঁ আগবাঢ়িছোঁ কিন্তু ব্যক্তিগত হিচাপে মাক যিধৰণে সেৱা কৰিব লাগিছিলে মই এই কৰিব নাছিলোঁ এটা সুযোগ এটা পাইছোঁ যে আপকুৰ অনুষ্ঠানৰ যোগেদি প্ৰেছ অনুষ্ঠানৰ যোগেদি যে যিখিনি অনুষ্ঠান হ'ব সেই বাৰ্ষিক অনুষ্ঠানত অন্ততঃ মোৰ মাতৃৰ নামত এটা বঁটা এটা আগবঢ়াবৰ কাৰণে মনস্থ কৰিছোঁ গতিকে নিশ্চয় যিসকলে প্ৰাপ্তি হ'ব সেইখিনি প্ৰদান কৰোঁতে প্ৰাপ্তিসকলক মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে এই আপকুৱে মানে কাৰ্বি আংলং বা বিভিন্ন অনুষ্ঠান অসমৰ যি বিভিন্ন অনুষ্ঠানত চকীৰ কাৰণে যদি মানে পৰি আছে বিভিন্ন অভাৱ অভিযোগ সেই গোটেইখিনি কথা ক্ৰিয়েটিভ মাইণ্ড পজিটিভ মাইণ্ডলৈ
যাতে পৰিশোধ কৰিব পৰা যায় তালৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। ঠিক আছে। মোৰ নাম গৌতম বিকাশ মেছ। মই স্বৰ্গীয় লক্ষীপ্ৰসাদ মেছৰ বৰপুত্ৰ হয়। মোৰ ঘৰ পাৰখোৱা কাৰ্বি আংলঙত। আপকো কাৰ্বি আংলং জিলা সমিতিয়ে যি পদক্ষেপ লৈছে সেইটো বৰ প্ৰশংসনীয় আৰু তেওঁলোকে প্ৰয়াত সমাজসেৱকসকলৰ নামত যি বঁটা দিয়াৰ কথা ভাবিছে সেইটো শুনি মই খুব আনন্দিত হৈছোঁ। আমি আমাৰ পিতৃদেৱ স্বৰ্গীয় লক্ষীপ্ৰসাদ মেছৰ সোঁৱৰণত আমিও এটা বঁটা প্ৰদান কৰিম বুলি আমি মনস্থ কৰিছোঁ। আগন্তুক যি অনুষ্ঠান হ'ব আপকোৰ তাত সেই বঁটা বিতৰণ কৰিলে আমি নথৈ আনন্দিত হ'ম। এই চেগতে মই কাৰ্বি আংলং সমিতি আপকোক ধন্যবাদ জনাইছোঁ আমাক এই সুবিধাটো দিয়াৰ বাবে। নমস্কাৰ।